আজি মই এই মাটি দালিখিনি কেনেকৈ বনালোঁ তাকেহে আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। সকলোৱে বনাব জানেই বাৰু, তথাপিও মোৰ পদ্ধতিটোহে মই দেখুৱাব বিচাৰিছোঁ কেনেকৈ বনালোঁ। আৰু আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। তেতিয়াহ'লে আৰম্ভ কৰোঁ বনাবলৈ, চাই থাকিব শেষলৈকে। আৰু আজি লগত কি কি বনোৱা হ'ব তাকো অকণমান দেখুৱাই লৈছোঁ। এয়া প্ৰথমতে দেখুৱাই লৈছোঁ মাটিমাহখিনি, একেবাৰে ঘৰুৱা মাটিমাহ হয়। আৰু এইখিনি হৈছে মাটিমাহৰ গছৰ পৰা ওলোৱা খাৰ। গছটো পিছত জ্বলাই দিয়াৰ পাছত ছাই হৈ যায় যে, সেই ছাইখিনি হয় খাৰ বনাব পাৰি। মাটি দালিৰ লগত বনাম আজি খাৰ দি। আৰু এইখিনি হৈছে ঔটেঙা কাটি লৈছোঁ, গাহৰি মাংসৰ লগত বনাম। আৰু এইফালে লফা শাক ভাজি বনাম আজি, লফা শাক। আৰু এইফালে হৈছে এয়া চাটনি বনাম, মানিমুনি মছন্দৰী। এনেকৈ বনাম আজি ৰেচিপিটো। আগতীয়াকৈ খাৰখিনিত পানী দি থওঁ 5 মিনিটমান, তেতিয়াহে খাৰখিনি ওলাব। মাটি দালিখিনি একদম চফাকৈ ধুই আনিলোঁ, মটৰ পানী মাৰি একদম খচি খচি ধুই আনিলোঁ। এতিয়া কেৰাহীখন পাতি গৰম কৰি লৈছোঁ, ভাজি লৈছোঁ। আৰু এনেকৈ যদি মাটিমাহখিনি অকণমান ভাজি লোৱা হয়, গৰম কৰি লোৱা হয়, পিচিবলৈও ভাল হয় আৰু খাবলৈও ভাল হয়, খুব ধুনীয়া চেণ্ট এটা আহে। গৰম কৰি লোৱা হৈ গ'ল, এতিয়া শিলপতাখন লৈ ফালি লৈছোঁ। গৰম কৰি ল'লে ফালিবলৈও উজু হয় আৰু খাবলৈও ভাল হয়। এনেকৈ গৰম কৰি ল'লে আৰু ধুনীয়া চেণ্ট এটা আহে। আৰু সকলোৱে জানে বাৰু বনাবলৈ, তথাপিও মই কেনেকৈ বনাইছোঁ তাকেহে দেখুৱাইছোঁ। আৰু এতিয়া ফালি লৈছোঁ মাটিমাহখিনি। ফালি লোৱা হৈ গ'ল, এয়া এনেকৈ ফালি ল'লোঁ। আৰু ধুবলৈ দৰকাৰ নাই, একেবাৰে গোটাকৈ ধুই লোৱা হৈছিলে। এতিয়া পানী গৰম কৰি আছিলোঁ কেৰাহীখনত, এতিয়া দি দিছোঁ। আৰু পূৰা বইল হ'ব আৰু খাৰ দি বনাম। আৰু এতিয়া বনাই আছোঁ আৰু এতিয়া নিমখ চিমখ দি অলপ দেৰি ঢাকি থ'ম। এনেকুৱা বগা চফা কাপোৰ এখন লৈ ল'ব লাগে। এইখন মই আগতে চকাই হয়, সেইকাৰণে অকণমান ক'লা ক'লা নিচিনা লাগি আছে। আৰু এতিয়া মই এই কাপোৰখনতে চাকি ল'ম এই খাৰখিনি। এয়া দেখিছেনে, এনেকৈ চাকি লৈছোঁ। এনেকৈ 2বাৰ 3বাৰ চাকি ল'ব লাগে, তেতিয়া এই বালিখিনি নাযায়। বালি নহয় বাৰু, একেবাৰে বালি নাযায়। এনেকৈ কাপোৰত চাকিব লাগে কিন্তু। এতিয়া চাওক এনেকৈ চাকি লৈছোঁ মই, আৰু এবাৰ চাকি দিম ইয়াৰ পাছত। উতল আহি আছে, আৰু এতিয়া উতল অহাৰ পাছত এই ফেন ওলাইছে, এই ফেনখিনি পেলাই দিওঁ ক'লেও পাৰি, নেপেলাওঁ বুলি ক'লেও পাৰি। আৰু এতিয়া দি দিবলৈ লৈছোঁ এয়া খাৰখিনি। খাৰখিনি দেখিছেনে, একদম চাফাখিনি হৈ গ'ল, এতিয়া নিগৰি পেনে ওলাই আছে। এতিয়া দি দিছোঁ। আৰু খাৰখিনি দিয়াৰ পাছত ঢাকনা দিব নালাগে, ঢাকনা দিলে একদম উতল আহি পৰি যাব, ফুলি যায় বস্তুটো। আৰু কুকাৰত বনালেও একদম পানী কমকৈ দি বনাব লাগে খাৰ দিলে, নহ'লে পৰি যাব, গোটেই চিটিকনি পৰিব মানে। আৰু এয়া মই অকণমান কাঢ়ি দিছোঁ ফেনখিনি। আদা নহৰুখিনিও দি দিলোঁ। আৰু এই আদা নহৰু দিয়াৰ পাছত আৰু অলপ দেৰি উতল আহিবলৈ দিছোঁ। আৰু এতিয়া মই এইফালে চাটনিখিনি বনাবৰ কাৰণে যোগাৰ কৰি থৈছোঁ। এইফালে ৰেডি কৰি ল'লোঁ লফা আলু ভাজিবৰ কাৰণে।
আজি ৰেচিপিটো এনেকৈ বনালোঁ। এইফালে লাহি চাউলৰ ভাত আৰু এইফালে মাটি দালি খাৰ দিয়া মাটিমাহ খাৰ আৰু এইফালে লফা শাকৰ ভাজি, এইফালে গাহৰি মাংস আৰু ঔটেঙা ফ্ৰাই আৰু এইফালে মানিমুনি চাটনি। এনেকৈ বনালোঁ আজি ৰেচিপিটো। যদিহে মোৰ ভিডিঅ' চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। লগ পাম, আকৌ আহিম নতুন এটি ভিডিঅ' লৈ। আজিলৈ ইমানতে থৈছোঁ।